গুড ইভিনিং শিৱানী। আজি আমাৰ প্ৰথম ক্লাছ, গতিকে ধুনীয়াকৈ মনোযোগ দি পঢ়িবা আৰু যদি কিবা বুজি নোপোৱা তেনেহ'লে মোক জনাবা, মই আকৌ এবাৰ বুজাই দিবলৈ ট্ৰাই কৰিম। এতিয়া আহা আমি কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আৰু বেচিক পইণ্ট জানি লওঁ। যিহেতু চেপ্টাৰটোৰ নামে হৈছে অখণ্ড সংখ্যা, গতিকে আমি অখণ্ড সংখ্যা মানে কি জানিব লাগিব, লগতে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা কাক বোলে সেয়াও জানিব লাগিব। এতিয়া চাবা অখণ্ড সংখ্যা মানে কি। সংখ্যা ৰেখা পাই আহিছা, ঠিক আছে, বঢ়িয়া। সংখ্যা ৰেখাৰ সোঁফালে কি সংখ্যা থাকে? ধনাত্মক সংখ্যা। আৰু সংখ্যা ৰেখাৰ বাওঁফালে কি সংখ্যা থাকে? ঋণাত্মক সংখ্যা মানে মাইনাছ, ঠিক আছে। গতিকে সংখ্যা ৰেখাৰ সোঁফালে থকা আৰু বাওঁফালে থকা ধনাত্মক আৰু ঋণাত্মক এই আটাইবোৰ সংখ্যাকে কোৱা হয় অখণ্ড সংখ্যা। তাৰপিছত আহিব স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা হৈছে সংখ্যা ৰেখাৰ সোঁফালে থকা ধনাত্মক অখণ্ড সংখ্যাবোৰ, ঠিক আছে। সংখ্যা ৰেখাৰ সোঁফালে থকা ধনাত্মক সংখ্যাবোৰ যেনে ধৰা 1 2 3 4 5 6 এনেকৈ কিমানলৈকে যাব? বহুতলৈকে যাব, অগণন, যা আমি হিচাপে কৰিব নোৱাৰোঁ আৰু যাৰ নাম দিছোঁ আমি ইনফিনিটি, ঠিক আছে। ইনফিনিটি অৰ্থাৎ এক্সাম্পল দিছোঁ তোমাক যে 1 2 3 4 5 এনেকৈ গৈ 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 পজিটিভৰ ফালে অৰ্থাৎ ধনাত্মকৰ ফালে যিমানে যাব সিমানে কি পাম? আমি স্বাভাৱিক সংখ্যা পাম। নেক্সট আহিব পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কাক বোলে? যদি ডেফিনেশ্যন দিব যাওঁ তেনেহ'লে কেনেদৰে লিখিব লাগিব যে শূন্যকে ধৰি সংখ্যা ৰেখাৰ সোঁফালে থকা আটাইবোৰ ধনাত্মক অখণ্ড সংখ্যাকে একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। এতিয়া তুমি ক'বা যে আপুনি এনেকৈ বুজাই থাকিব নে উদাহৰণ দি বুজাব? য়েছ য়েছ, মই একদম উদাহৰণ দি একদম বেছিকৰ পৰা ক্লিয়াৰ কৰি দিম, ঠিক আছে। এতিয়া আহা আমি উদাহৰণসহ অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা এইবিলাক জানি লওঁ, ঠিক আছে। আহা এতিয়া চাবা মই লিখি ৰাখিছোঁ অখণ্ড সংখ্যা, ঠিক আছে। তোমাকতো মই ক'লোৱেই অলৰেডি, গতিকে এতিয়া সংখ্যা ৰেখা আঁকি তোমাক মই বুজাই দিম। এয়া হৈছে সংখ্যা ৰেখা, ঠিক আছে। অখণ্ড সংখ্যাৰ ডেফিনেশ্যন দিবলৈ মই সংখ্যা ৰেখা ড্ৰ কৰিলোঁ। এতিয়া চাবা ইয়াত কি থাকিব? মাজত থাকিব 0, ঠিক আছে, 0। আৰু এইফালে কি হ'ব? সোঁফাল হ'ব নে নহ'ব? হ'ব। গতিকে মই কি কৈছিলোঁ? সোঁফালে কি সংখ্যা থাকে? ধনাত্মক নে ঋণাত্মক? ধনাত্মক। ভেৰি গুড। এতিয়া চাবা 1 2 3 এনেকৈ গৈ থাকিব। এই যে কাৰচিন যে দিছোঁ তোমালোকে দিবা, ঠিক আছে, তুমি দিবা হা কাৰচিনটো। মানে কাৰচিনে কি বুজাইছে যে সেইফালেও আৰু সংখ্যা আছে সেই বুজাইছে সেইটো। এতিয়া চাবা শূন্যৰ বাওঁফালে কি সংখ্যা থাকে? ঋণাত্মক সংখ্যা মানে মাইনাছ। গতিকে -1 -2 -3 এনেকৈও কি হ'ব? এনেকৈ গৈয়ে থাকিব মাইনাছ মাইনাছ মাইনাছ, ঠিক আছে। এতিয়া এই যে দেখিছা সোঁফালে আৰু এই যে দেখিছা বাওঁফালে এই আটাইবোৰ সংখ্যা অৰ্থাৎ পজিটিভ আৰু নিগেটিভ, ধনাত্মক আৰু ঋণাত্মক এই আটাইবোৰ সংখ্যাকে কি বুলি কওঁ আমি? অখণ্ড সংখ্যা, ঠিক আছে। এতিয়া চাবা স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাটো একেদৰে আমি কি কৰিব লাগিব? সংখ্যা ৰেখা আঁকিলোঁ, ঠিক আছে। 0 1 2 3 হৈ গ'ল। এইফালে কি হ'ব? মাইনাছ, ঠিক আছে, -1 -2 -3। এতিয়া চাবা স্বাভাৱিক সংখ্যাবোৰ হৈছে যে সংখ্যা ৰেখাৰ সোঁফালে, এইফালে কি? সোঁফাল, ঠিক আছে, সোঁফাল। গতিকে সংখ্যা ৰেখাৰ সোঁফালে থকা এই যে 1 2 3 4 5 দেখিছা এই পজিটিভ সংখ্যাবোৰক কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা। এতিয়া আহিব পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাত তোমাৰ কি হ'ব? সংখ্যা ৰেখা আঁকিলোঁ, ঠিক আছে, 0 1 2 1 -1 -2। এতিয়া কি হ'ব? পূৰ্ণ সংখ্যাত মাইনাছ কেতিয়াও নাহে, এইটো মনত ৰাখিবা দেই। পূৰ্ণ সংখ্যা বুলি ক'লে কি নাহে? ঋণাত্মক সংখ্যা কেতিয়াও নাহে, ঠিক আছে। তেতিয়াহ'লে আহিব কি? আহিব 0কে ধৰি অৰ্থাৎ শূন্যকে ধৰি সংখ্যা ৰেখাৰ সোঁফালে থকা আটাইবোৰ ধনাত্মক অখণ্ড সংখ্যা একেলগে কোৱা হয় পূৰ্ণ সংখ্যা। বুজি পাইছা? ক্লিয়াৰ? ঠিক আছে। আৰু মই যে কৈছিলোঁ ইনফিনিটি, ঠিক আছে, ইনফিনিটি হৈছে প্লাছ ইনফিনিটি আৰু মাইনাছ ইনফিনিটি। প্লাছ ইনফিনিটিয়ে কি বুজায়? এই যে মই যে আঁকিলোঁ, এই যে মই যে কৈছোঁ যে 1 2 3 এই যে কাৰচিনডাল যে দিলোঁ এনেকৈ এইফালে হ'ব তোমাৰ প্লাছ ইনফিনিটি,
ইনফিনিটিয়ে কি বুজায় এইফালে অগণন আছে মানে আমি গণিব নোৱাৰোঁ ঠিক আছে সিমিলাৰলি একেধৰণে এইফালে কি হ'ব মাইনাছ ইনফিনিটি ঠিক আছে মাইনাছ ইনফিনিটিয়ে কি বুজাইছে যে সংখ্যা ৰেখাৰ বাওঁফালে অগণন ঠিক আছে অগণন ঋণাত্মক অখণ্ড সংখ্যা আছে ক্লিয়াৰ ঠিক আছে ওকে এতিয়া আমি অনুশীলনী কৰিম ঠিক আছে 1a একদম আৰম্ভণিৰ পৰাই আৰম্ভ কৰিছোঁ তুমি হোৱাটছআপত দিয়া কুৱেশ্যনখিনি উলিয়াই লওঁ হা উলিওৱা আছে চাবা দেখি পাইছা তুমি ওকে ঠিক আছে এতিয়া চাবা অনুশীলনী 1a সত্য নে অসত্য লিখা এতিয়া আমাক কি সুধিছে যে 1 নম্বৰ এটো সুধিছে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয় ইয়েছ হয় ৰবা ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয় ইয়েছ হয় কাৰণ ধনাত্মক অখণ্ড সংখ্যাবোৰক মই তোমাক অলপ আগত ডেফিনেশ্যন দি বুজাই দিলোঁ যে ইয়াত থাকিব 0 ইয়াত থাকিব 1 ইয়াত থাকিব 2 3 এনেকৈ গৈ থাকিব কিমানলৈকে ইনফিনিটি প্লাছ ইনফিনিটি আকৌ এইফালে কি হ'ব -1 -2 এনেকৈ কি হ'ব গৈ মাইনাছ ইনফিনিটিলৈকে যাব ঠিক আছে এতিয়া আমাক কি সুধিছে যে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় এইটোৱেতো ডেফিনেশ্যন এতিয়া চাবা এইফালে স্বাভাৱিক সংখ্যা ঠিক আছে এইফালে হৈছে স্বাভাৱিক সংখ্যা অৰ্থাৎ 1 2 3 4 5 এইবিলাক স্বাভাৱিক সংখ্যা গতিকে আমি কি পালোঁ যে এইবিলাক ধনাত্মক অখণ্ড সংখ্যা হয়নে নহয় হয় গতিকে ইয়াকে কোৱা হ'ব স্বাভাৱিক সংখ্যা এইটো হ'ব হয় তুমি লিখি লোৱা ঠিক আছে এটো কি হ'ব আমাৰ সত্য হ'ব না অসত্য হ'ব সত্য হ'ব সত্য ঠিক আছে নেক্সট আহিব b2 এতিয়া চাবা b2ত কি কৈছে 0 আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত নো মই তোমাক কি কৈছোঁ যে অলপ আগত ক'লো নহয় যে পূৰ্ণ সংখ্যা বুলি ক'লে এই যে নিগেটিভ মাইনাছ ঋণাত্মক এই শব্দটো অৰ্থাৎ ঋণাত্মক শব্দটো নাহে পূৰ্ণ সংখ্যা বুলি ক'লে আমি কি বুজি পাওঁ যে শূন্যকে ধৰি সংখ্যা ৰেখাৰ সোঁফালে থকা সোঁফালে মানে কি অবভিয়াছলি ধনাত্মক ঠিক আছে অৰ্থাৎ নেগেটিভ ইয়াত নাহে এইটো কি হ'ব সত্য নে অসত্য অসত্য ঠিক আছে অসত্য নেক্সট চাবা চি এইটো 1 নম্বৰ হা চিটো কি হ'ব কি দিয়া আছে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় আটাইবোৰ অখণ্ড সংখ্যাৰ পূৰ্ণ সংখ্যা কেতিয়াও হ'ব নোৱাৰে কাৰণ আমি জানো আমি কি পালোঁ যে পূৰ্ণ সংখ্যা বুলি ক'লে অৰ্থাৎ পূৰ্ণ সংখ্যা বুলি ক'লে আমি কি গম পালোঁ যে সংখ্যা ৰেখাৰ সোঁফালে থকা ধনাত্মক সংখ্যাবোৰ ঠিক আছে ধনাত্মক সংখ্যাবোৰ হৈছে পূৰ্ণ সংখ্যা আকৌ আমাক কি কৈছে যে আটাইবোৰ অখণ্ড সংখ্যা মানেতো অকল ধনাত্মকখিনি নহয় ঋণাত্মকখিনিও পৰে গতিকে এইটো কি হ'ব অসত্য হ'ব ঠিক আছে এইটো কি হ'ব অসত্য হ'ব অসত্য নেক্সট ডিটো কি দিয়া আছে অখণ্ড সংখ্যা ৰেখাডাল দুয়ো দিশে অৰ্থাৎ শূন্যৰ বাওঁফালে আৰু সোঁফালে অসীমলৈ বিস্তাৰিত ইয়েছ মই সেইটোৱে বুজাইছোঁ তোমাক চোৱা এই যে মই যে মাইনাছ ইনফিনিটি আৰু প্লাছ ইনফিনিটি যে দিছোঁ মাইনাছ ইনফিনিটি আৰু প্লাছ ইনফিনিটি যে দিছোঁ ইয়াৰ মিনিংটো কি যে অসীমলৈ বিস্তাৰিত কিমানলৈকে আমি গণিবই নোৱাৰোঁ অগণন ঠিক আছে গতিকে এইফালে এনেকৈ গৈয়ে থাকিব কোনোদিন শেষ নহ'ব চিমিলাৰলি এইফালেও গৈ থাকিব গতিকে এইটো কি হ'ব অসীমলৈ বিস্তাৰিত হয়নে নহয় এনেকৈ অসীমলৈ বিস্তাৰিত সেইবাবে এইটো নাম দিয়া হৈছে ইনফিনিট ঠিক আছে এইটো কি হ'ব সত্য ঠিক আছে এইটো হ'ব সত্য নেক্সট কি দিয়া আছে যদি a + b = 0 তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত এতিয়া চাবা
যোগাত্মক বিপৰীত মানে কি আমি জানি ল'ব লাগিব আহা উদাহৰণৰ সহায়ত তোমাক বুজাই দিওঁ এতিয়া চাবা যদি মই কওঁ যে 1ৰ ঠিক আছে 1 মানে কি +1 ঠিক আছে +1 1ৰ যোগাত্মক বিপৰীত সংখ্যাটো লাগে আমাক তেতিয়াহ'লে কি হ'ব 1ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব -1 ঠিক আছে অৰ্থাৎ আমি কি গম পালো যে যিটো সংখ্যা প্লাছত দিয়া থাকে অৰ্থাৎ যিটো সংখ্যা প্লাছত থাকে সেই সংখ্যাটোৰ অপজিট বিপৰীত ঠিক আছে অপজিট বিপৰীত মানে কি হ'ব সেই সংখ্যাটোৱে হ'ব যদি প্লাছত থাকে মাইনাছত আহিব যদি মাইনাছত থাকে প্লাছত সেইটো হ'ব তোমাৰ যোগাত্মক বিপৰীত ঠিক আছে সো আৰু এটা কোৱা আৰু এটা চোৱা যে 5ৰ যোগাত্মক বিপৰীতটো কি হ'ব -5 অৰ্থাৎ 6ৰ -6 হলে কি হ'ব 6 ঠিক আছে +6 হলে কি হ'ব -6 বুজি পাইছা গতিকে যদি মই সোধো যে এৰ যোগাত্মক সংখ্যাটো কি হ'ব এটো হ'ব -a বুজি পাইছা ধুনিয়াকে ভেৰি গুড এতিয়া চাবা আমাক কি দিয়া আছে ইটো যে এতিয়া যোগাত্মক সংখ্যা বুজি পালা ঠিক আছে এতিয়া চাবা যেটো আমাক দিয়া আছে a + b = কি হয় 0 এটো আমি প্ৰুফ কৰিব লাগিব অৰ্থাৎ a ৰ লগত b টো প্লাস কৰিলে আমি কি পাব লাগিব 0 পাব লাগিব পাবই লাগিব ঠিক আছে তেতিয়াহে কি হ'ব যোগাত্মক বিপৰীত বুলি কোৱা হ'ব এতিয়া চাবা যোগাত্মক বিপৰীত মানে কি হ'ব তোমাৰ মই অলপ আগত কলোৱে জাস্ট এতিয়া চাবা যেনিবা ইয়াতে মই লৈছো অখণ্ড সংখ্যা 2 এটা লৈছো ঠিক আছে 2 লৈছো এতিয়া চাবা মাজত কি চিন আছে প্লাস আছে ভেৰি গুড প্লাস দি লৈছো এতিয়া 2ৰ অৰ্থাৎ 2ৰ যোগাত্মক বিপৰীত সংখ্যা কি সেইটো হ'ব -2 ঠিক আছে 0 এতিয়া চাবা 2 প্লাসে মাইনাসে কি হ'ব প্লাসে মাইনাসে হ'ব মাইনাস ঠিক আছে প্লাসে মাইনাসে -2 ইকুয়াল কি হ'ব 0 হ'ব না নহব চাবা 2 - 2 0 2 টকা তোমাৰ তাত কি আছিল জমা আছিল আৰু লগে লগে সেই 2 টকাটো তুমি কিবা কামত খৰচ কৰি দিলা কিমান টকা জমা থাকিলে নাই এটকাও মানে কি 0 টকা ঠিক আছে এটা চাবা তোমাক বৰ মই চিনখিনি বুজাই দি আছো ঠিক আছে সো প্লাসে মাইনাসে কি হ'ব প্লাসে মাইনাসে হ'ব তোমাৰ মাইনাস আকৌ প্লাসে কি হ'ব প্লাস মাইনাসে প্লাসে কি হ'ব মাইনাস আকৌ মাইনাসে কি হ'ব প্লাস হ'ব এইখিনি একদম ধুনিয়াকে মনত ৰাখিবা হা এইখিনি মনত ৰাখিবা যাতে পিছৰ অংকবিলাক কৰোতে ভুল নালাগে ঠিক আছে মই আকৌ এবাৰ কৈ দিছো প্লাসে মাইনাসে কি হ'ব মাইনাস মাইনাসে কি হয় প্লাস প্লাসে কি হয় প্লাস এটোটো আমি সকলোৱে জানো ঠিক আছে অৰ্থাৎ প্লাস থাকো ঠিক আছে প্লাসৰ লগত যদি কিবা কাৰণ মাইনাস এটা আহি যায় ন মাইনাসটো আহিলে কি হ'ব মাইনাস হৈ যাব ঠিক আছে ওকে এতিয়া চাবা গতিকে এটো কি হ'ব তোমাৰ এতিয়া আমি পালো না নাই 0 পালো গতিকে এটো কি হ'ব সত্য হ'ব এটো হ'ব তোমাৰ সত্য ঠিক আছে সো আমাৰ 1 নম্বৰৰ গোটেই কেইটা হৈ গ'ল a b c d e পাঁচটা হৈ গ'ল নেক্সট আমি 2 নম্বৰ কেইটা কৰিম ঠিক আছে ওকে তুমি এইখিনি লিখি ৰাখা নহলে স্ক্ৰিনশ্বট এটাও তুমি ৰাখি ল'ব পাৰিবা ঠিক আছে ওকে এতিয়া চাবা 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰ a ঠিক আছে এতিয়া চাবা আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো কি একদম সহজ চাবা সংখ্যা ৰেখা কি বুজাই দিছো আমাক কি সুধিছে যে আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা ঠিক আছে অখণ্ড সংখ্যা কোনবিলাক গোটেইবিলাক ঠিক আছে প্লাস আৰু মাইনাস গোটেইবিলাক অখণ্ড সংখ্যা এতিয়া চাবা 0 1 2 3 এইফালে -1 ঠিক আছে
যেনিবা আৰু এটা দি দিলোঁ -2 হৈ গ'ল এতিয়া চাবা আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা এতিয়া চাবা সংখ্যা ৰেখাৰ সোঁফালে 0ৰ পৰা এইফালে যিমানে তুমি গৈ থাকিবা সিমানে ডাঙৰ সংখ্যাবিলাক পাবা অৰ্থাৎ 1 ঠিক আছে 0তকৈ 1টো ডাঙৰ হয় নে নহয় হয় 0 মানে কি 0 ঠিক আছে 0তকৈ 1 ডাঙৰ মানে কি 1 থকা হ'লেওতো জমা আছে 1 মানে তাৰপিছত থাকিব 2টো 1তকৈ ডাঙৰ আকৌ 3 আহিব 3টো 2তকৈ ডাঙৰ ঠিক আছে গতিকে আমি কি পালোঁ যিমানে সোঁফালে গৈ থাকিম সিমানে আমি কি পাম ডাঙৰ সংখ্যাবিলাক পাম ঠিক আছে গতিকে কি হ'ব ইয়াতে 1 হ'ব ঠিক আছে আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো হ'ব তোমাৰ 1 এতিয়া আৰু এটা কথা মই এইখিনিতে বুজাই দিব বিচাৰিছোঁ যে আকৌ মাইনাছৰ ক্ষেত্ৰত কিন্তু এইটো ওলোটা ঠিক আছে এই যে মই ক'লোঁ সংখ্যা ৰেখাৰ সোঁফালে যিমানে গৈ থাকিবা সিমানে সংখ্যাবিলাক ডাঙৰ পাবা আকৌ এইফালে সংখ্যা ৰেখাৰ বাওঁফালে যিমানে গৈ থাকিবা সিমানে কি পাবা সৰু সংখ্যা পাবা মনত ৰাখিবা ঠিক আছে ওকে এতিয়া মই যদি তোমাক সোধো যে 2টো -2টো ডাঙৰ নে -1টো ডাঙৰ তুমি কি ক'বা -1টো ডাঙৰ কিয় জানানে -1 মানে হৈছে তোমাৰ 1 টকা ধাৰ মাইনাছে কি বুজায় ধাৰ বুজায় ঠিক আছে -1 মানে হৈছে তোমাৰ 1 টকা ধাৰ আৰু -2 মানে হৈছে তোমাৰ 2 টকা ধাৰ এতিয়া তোমাক মই সুধিব বিচাৰিছোঁ যে 2 টকা ধাৰ সোনকালে দিব পাৰি নে 1 টকা ধাৰ সোনকালে দিব পাৰি য়েছ 1 টকা দিব পাৰি গতিকে 1টো ডাঙৰ হ'ল নে নাই হ'ল গতিকে 1টো হ'ব ডাঙৰ অৰ্থাৎ কি 1 ডাঙৰ -1 ডাঙৰ কাতকে -2তকে -2 বুলি নহয় মাইনাছৰ যিমানবিলাক সংখ্যা থাকে চবতকে -1টো কি হ'ব ডাঙৰ হ'ব ঠিক আছে এইটো বুজি পাই গ'লা ওকে সো এটা কুৱেশ্যনৰ লগত তোমাক মই 2-3টা মান কুৱেশ্যনৰ আনসাৰ দি দিলোঁ ঠিক আছে মনত ৰাখিবা কেৱল তুমি এটা চাবা 2 নম্বৰ একটো কি হ'ব yes 1 b2 কি হ'ব b কি দিয়া আছে বাৰু আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কি ঠিক আছে এই ইকুৱেশ্যনৰটো আনসাৰ হৈয়ে গ'ল মই ক'লোৱে অলপ আগত -1 ঠিক আছে চাবা নেক্সট চাবা যদি যিকোনো এটা অখণ্ড সংখ্যা মানে যিকোনো আৰু তেন্তে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব -a এতিয়া চাবা যোগাত্মক বিপৰীত সংখ্যা মানে কি আছিলে যে 1ৰ বিপৰীত কি -1 2ৰ যোগাত্মক বিপৰীত কি -2 তেনেহলে এৰ যোগাত্মক বিপৰীত -a হ'বনে নহ'ব yes হ'ব গতিকে কি হ'ব তোমাৰ c2 আহিব কি আহিব যদি যিকোনো এটা অখণ্ড সংখ্যা তেন্তে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব -a বঢ়িয়া বুজি পাই আছা ঠিক আছে নেক্সট কি আহিব d2 চাবা d2 কুৱেশ্যনটো চোৱা যদি অশূন্য অখণ্ড সংখ্যা 0ৰ পৰা যিমান দূৰত অৱস্থিত তাৰ যোগাত্মক বিপৰীতটো 0ৰ পৰা সমান দূৰত্বত কোন দিশত থাকিব আকৌ এবাৰ শুনা যে যদি অশূন্য অখণ্ড সংখ্যা 0ৰ পৰা যিমান দূৰত অৱস্থিত তাৰ যোগাত্মক বিপৰীতটো 0ৰ পৰা সমান দূৰত্বত কোন দিশত থাকিব এতিয়া তুমি চাই ল'বা সংখ্যা ৰেখা আঁকিব লাগিব ঠিক আছে একদম ইজি এইবিলাক একদম ইজি চাবা 0 1 2 3 আৰু এফালে কি হ'ব ইনফিনিটি মানে অসীম সিমিলাৰলি ইয়াত কি হ'ব -1 -2 -3 এইফালে কি হ'ব -ইনফিনিটি ঠিক আছে এতিয়া চাবা মই যদি কওঁ যে 0ৰ পৰা 2 লৈকে যিমান দূৰত্ব সেম একেদৰে কি হ'ব একেখিনিয়ে দূৰত্ব হ'ব 0ৰ পৰা -2 লৈকে ঠিক আছে ওকে এটা তুমি কোৱা যে 2টো ঠিক আছে 2ৰ যোগাত্মক অখণ্ড সংখ্যা -2 হয়নে নহয় হয় আমি পাই আহিছো যে 1ৰ যোগাত্মক বিপৰীত কি -1 2ৰ যোগাত্মক বিপৰীত কি -2 গতিকে কি হ'ব 2ৰ মই ধৰিহে লৈছোঁ তুমি 3ও ধৰিব পাৰা 1ও ধৰিব পাৰা যি মন যায় ঠিক আছে গতিকে মই ধৰিছোঁ কি 2
ঠিক আছে গতিকে 2 যুগাত্ম অখণ্ড সংখ্যা কি হ'ব -2 গতিকে 0 ৰ পৰা 2 লৈকে যিমান দূৰত্ব সেম একাখিনীয়া দূৰত্ব কি হ'ব -2 লৈকে হ'ব নে নহ'ব এতিয়া তুমি কোৱা যে 2 আৰু -2 একে দিশত আছে নে বিপৰীত দিশত আছে বিপৰীত দিশত আছে একে দিশত থাকিলে কেনেকৈ হ'ব চাবা এনেকে এইফালে যদি গৈ থাকিলে অৰ্থাৎ 2 যদি এইফালে 2টো এইফালে আছে -2 যদি এইফালে থাকিলে হেতেন এইফালে তেতিয়াহ'লে কি হ'ব একে দিশত হ'লহেঁতেন কিন্তু সেইটো হ'ব জানো ইম্পসিবল কেতিয়াও নহয় ঠিক আছে গতিকে কি হ'ব বিপৰীত দিশত আনসাৰ কি আহিব বিপৰীত দিশত লিখা বিপৰীত দিশত বিপৰীত দিশত বিপৰীত দিশত ঠিক আছে নেক্সট চাবা নেক্সট কি দিয়া আছে যে যদি a less than b আৰু b less than c তেন্তে a less than c আৰু a less than b less than c সত্য হ'বনে হ'ব এতিয়া চাবা আমাক কোৱেশ্যনত কি দিয়া আছে যে a তো কাটকৈ ডাঙৰ নেকি নহয় সৰু কাটকৈ b তকৈ ঠিক আছে অৰ্থাৎ কি হ'ব a less than b a less than b মানে কি b তো ডাঙৰ কাটকৈ a তকৈ আমি বুজি পালো ঠিক আছে আৰু কি দিছে যে b less than c b less than c ও দিয়া আছে আকৌ আমাক কি কৈছে এতিয়া চাবা যদি হে b তো a তকৈ ডাঙৰ হয় ঠিক আছে আৰু ইয়াত কি দিয়া আছে c তো b তকৈ ডাঙৰ গতিকে a তকৈ b ডাঙৰ আৰু b তকৈ c ডাঙৰ হ'ব নে নহ'ব হ'ব obviously হ'ব গতিকে কি হ'ব তোমাৰ a less than b less than c হ'ব কাৰণ a তকৈ b ইয়াত ডাঙৰ দিয়াই আছে আৰু ইয়াত কি দিয়া আছে b তকৈ c তো ডাঙৰ গতিকে a তকৈ b ডাঙৰ b তকৈ c ডাঙৰ obviously হ'ব আৰু কি দিয়া আছে a less than c যদি a তকৈ b তো ডাঙৰ b তকৈ c তো ডাঙৰ এইটোৱে কি বুজাইছে যে a তকৈ c তো বহুত গুণে ডাঙৰ গতিকে a তকৈ c ডাঙৰ হ'ব নে নহ'ব হ'ব এটো কি হ'ব তোমাৰ আনসাৰ কি আহিব হ'ব এতিয়া আমাৰ 2 নম্বৰ খিনি হৈ গ'ল নেক্সট আহো আমি 3 নম্বৰলৈ এইখিনি হ'ল বুজি পাই আছা ঠিক আছে দুই নম্বৰ হৈ গ'ল এতিয়া চাবা 3 নম্বৰ কি দিয়া আছে যে তলৰ উক্তিবোৰৰ সত্যতা নিৰূপণ কৰা 1 নম্বৰ 3 নম্বৰ এটো চাবা 3 নম্বৰ এ এতিয়া চাবা যদি a b c যিকোনো অখণ্ড সংখ্যা আৰু a less than b তেন্তে 1 নম্বৰত প্ৰমাণ কৰি দেখুৱাব লাগে যে a plus c less than b plus c আৰু 2 নম্বৰ দিছে যে a minus b less than b minus c ঠিক আছে সমাধান ঠিক আছে সমাধান এতিয়া ধৰা হ'ল আমি ধৰি লম হা ধৰা হ'ল কি দিয়া আছিলে যে a b c যিকোনো অখণ্ড সংখ্যা ঠিক আছে যিকোনো অখণ্ড সংখ্যা তেতিয়াহ'লে আমি কি ধৰিব পাৰো আৰু ইয়াতে দিয়া আছে যে a কি হ'ব লাগিব a less than b অৰ্থাৎ a তকৈ b টো কিন্তু ডাঙৰ হ'ব লাগিব ঠিক আছে গতিকে ধৰা হ'ল a যেনিবা ধৰিলো মই কিমান ধৰিম যেনিবা ধৰি ললো 3 ঠিক আছে আকৌ b টো যেনিবা ধৰিলো 6 কাৰণ কি দিয়া আছে a তকৈ b টো ডাঙৰ গতিকে 3 তকৈ আমি ডাঙৰ সংখ্যা ধৰিব লাগিব 6 ধৰিছো ঠিক আছে আৰু c টো যেনিবা ধৰিলো আমি 2 হ'ব ঠিক আছে 2 এতিয়া যেহেতু আমাক দিয়াই আছে যেহেতু a less than কি b প্ৰশ্নমতে
প্ৰশ্ন মতে 1 নম্বৰত কি দিয়া আছিলে 1 নম্বৰত কি দিয়া আছিলে বাৰু 1 নম্বৰত কি দিয়া আছিলে যে a plus c ঠিক আছে a plus c আৰু কি দিয়া আছে less than b plus c less than তো বাৰু এতিয়া দিব নালাগে এনেকে কমা এটা দি থোৱা এতিয়া চাবা এৰ মানটো বহাই দিয়া এৰ মান কিমান দিয়া আছে 3 ঠিক আছে 3 মাজত কি চিন আছে প্লাস ইয়াত প্লাস আছে ইয়াত প্লাস c ৰ মান কিমান 2 ঠিক আছে এইফালে চাবা b ৰ মান কিমান 6 মাজত কি আছে প্লাস c ৰ মান কি দিয়া আছে 2 ঠিক আছে বুজি পাই আছা ওকে এতিয়া চাবা 3 plus 2 কিমান হ'ব 3 টকা জমা আছে 2 টকা আৰু জমা হ'ল কিমান হ'ব 5 অৰ্থাৎ 3 plus 2 5 সিমিলাৰলি এফালে কি হ'ব তোমাৰ 6 plus 2 কিমান হ'ব 8 গতিকে কি হ'ব আমাৰ এককৈ বি ডাঙৰ হ'ল না নাই হ'ল গতিকে কি লিখিব লাগিব এটাকে কি হ'ব বাৰু যেহেতু এনেকে লিখা যেহেতু 5 less than 8 দেখি আছে না বড় তলৰখিনি ঠিক আছে দেখি আছে ওকে 8 এটাকে কি হ'ব কি দিয়া আছিলে যে এটাকে a plus c less than b plus c হৈ গ'ল দেখি আছো তো তলৰখিনি ওকে ঠিক আছে এটা 2 নম্বৰটো চাবা 2 নম্বৰটো মই ইয়াত কৰি দিছো 2 নম্বৰত কি দিয়া আছিলে a minus c ঠিক আছে a minus c আৰু দিয়া আছিলে b minus c বঢ়িয়া চাবা এৰ মান কি দিয়া আছে এৰ মান ধৰিছিলো আমি 3 মাজত কি চিন আছে প্লাস না মাইনাস c কিমান দিয়া আছে 2 বঢ়িয়া এইফালে চাবা b কিমান দিয়া আছিলে b মানটো আমি কিমান পাইছো 6 পাইছো গতিকে 6 মাজত কি চিন আছে মাইনাস c মান কিমান পাইছো 2 বহাই দিলো ঠিক আছে এতিয়া চাবা 3 minus 2 কি হ'ব 3 টকা জমা আছে 2 টকা খৰচ কৰিলো 1 টকা থাকিব ঠিক আছে 1 আৰু এইফালে কি হ'ব তোমাৰ 6 minus 2 অৰ্থাৎ 6 টকা জমা আছিলে 2 টকা খৰচ কৰি দিলো কিমান টকা থাকিব 4 টকা হৈ গ'ল গতিকে 1 তকে 4 টো ডাঙৰ হ'ল নে নাই হ'ল গতিকে কি হ'ব যেহেতু 1 less than 4 এটাকে কি হ'ব বাৰু a minus c less than b minus c হ'ল নে প্ৰুফ হ'ল নে হৈ গ'ল ঠিক আছে এতিয়া এনেকে এইখিনি কৰিবা হৈ গ'ল ঠিক আছে ওকে স্ক্ৰিনশ্বট মাৰি ৰাখা নেক্সট 3 নম্বৰ বি টো চাবা এতিয়া চাবা 3 নম্বৰ বিট কি দিয়া আছে যে এটা ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় এটা ধনাত্মক অখণ্ড সংখ্যাই পাম না নাপাম বাৰু ইয়েস পাম এটা চাবা যেনিবা বি এটো বি হা বি সমাধান ধৰা হ'ল আমি আকৌ ধৰিম ধৰা হ'ল এতিয়া চাবা কোৱেশ্চন বুজি ল'বা দেই যে এটা ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যদি আমি যোগ কৰি দিও আমি আনসাৰ কিহত পাম প্লাসত পাম নে মাইনাসত পাম আমি আনসাৰ প্লাসত পাম এতিয়া চাবা ধৰা হ'ল এটা ধনাত্মক অখণ্ড সংখ্যা ধৰা হ'ল এটা ধনাত্মক অখণ্ড সংখ্যা কি বুলি ধৰিলাম ধৰি ল'ব পাৰি যিকোনো যেনিবা 7 ধৰি ললো 7 ঠিক আছে 7 আকৌ কি কৈছে যে আৰু এটা মাইনাসত ধৰিব লাগিব নেগেটিভ ঋণাত্মক গতিকে কি হ'ব আৰু ধৰি ললো আৰু এটা ঋণাত্মক
ঠিক আছে ঋণাত্মক অখণ্ড সংখ্যা কি ধৰিবা যেনিবা ধৰি লব পৰা -3 ধৰা ঠিক আছে যেনিবা -3 বা -4 যি মন যায় ঠিক আছে -3 এতিয়া চাবা প্ৰশ্নমতে কি দিয়া আছে এটাকে প্ৰশ্নমতে কি দিয়া আছে যি দুটা আমি অখণ্ড সংখ্যা ধৰিলো ঠিক আছে সেই অখণ্ড সংখ্যা দুটা আমি কি কৰিব লাগে প্লাস কৰিব লাগে ঠিক আছে বঢ়িয়া বুজি ললো গতিকে কি হ'ব প্ৰশ্নমতে কি হ'ব 7 প্লাস কি হ'ব এই দুটা সংখ্যাৰ যোগ এটো হৈছে প্লাসত আছে এটো 7 আহি গল যোগ বুলি ক'লে আমি কি গম পাম মাজত প্লাস থাকিব লাগিব আৰু এটো সংখ্যা কি দিয়া আছে -3 অৰ্থাৎ -3 বুজি পাই আছা তো ঠিক আছে নেক্সট কি হ'ব তোমাৰ 7 প্লাস এ মাইনাসে কি হ'ব প্লাস এ মাইনাসে হ'ব তোমাৰ মাইনাস অৰ্থাৎ 7 - 3 আনসাৰ কিমানত আহিব 4 7 টকা জমা আছিলে 3 টকা খৰচ হৈ গল কিমান টকা জমা থাকিব 4 টকা ঠিক আছে 4 গতিকে 4 টো প্লাসৰ হলে নহয় হয় গতিকে আমাৰ আনসাৰ আহিছে ঠিক আছে তুমি এনেকৈ লিখি দিব পাৰা যে 4 এটো কি ধনাত্মক সংখ্যা হয়নে নহয় ইয়েস হয় গতিকে ধনাত্মক সংখ্যা এটাকে উক্তিটো সত্য হবনে হ'ব এটাকে উক্তিটো সত্য বঢ়িয়া এতিয়া চাবা নেক্সট কোৱেশ্চন চোৱা নেক্সট কি দিয়া আছে আমাৰ বিটো হৈ গল এটো তুমি লিখি লোৱা নেক্সট চাবা 53 - 71 53 + 71 ৰ যোগাত্মক বিপৰীত হয়নে নহয় আমাক সুধিছে কৰি চাব লাগিব হয়নে ঠিক আছে এতিয়া চাবা এটো হৈছে 3 নম্বৰৰ সি yes 3 নম্বৰৰ সি এতিয়া চাবা কি দিয়া আছে যে 53 ঠিক আছে 53 - 71 আৰু কি দিয়া আছে ইকুৱেল দি লোৱা আৰু এফালে দিয়া আছে 53 + 53 + 71 এটো দিয়া আছে ঠিক আছে এতিয়া তুমি চাবা এতিয়া হ'ব 53 ৰ পৰা এটা চাবা প্লাসত আছে 53 মাইনাসত আছে 71 এটা চাবা গতিকে আমি প্লাস কৰিম না মাইনাস কৰিম yes আমি মাইনাস কৰিম কিন্তু ডাঙৰটোৰ এটা চোৱা এইটো ডাঙৰ নে এইটো ডাঙৰ obviously 71 ডাঙৰ গতিকে 71 ৰ আগত কি চিন আছে মাইনাস আছে গতিকে কি হ'ব আনসাৰ মাইনাস ওলাব এনেকৈ এটা ট্ৰিক তুমি লব পাৰা ঠিক আছে অৰ্থাৎ ডাঙৰটোৰ আগত যি চিন থাকে সেইটোৱে আহিব মাইনাস বুজি পাইছা ওকে অৰ্থাৎ কি হ'ব তোমাৰ 71 71 টকা ধাৰত আছে মানে তুমি কাৰোবাৰ পৰা 71 টকা ধাৰ লৈছা আৰু 53 টকা 53 रुपीस তুমি ধাৰ মাৰি দিলা আৰু কিমান দিবলৈ থাকিল তোমাৰ 18 টকা হয় না নাই 18 টকা 18 টকা দিবলৈ থাকিল গতিকে দিবলৈ থকা মানে কি মাইনাস গতিকে মাইনাস কি হ'ব 18 ঠিক আছে এতিয়া চাবা 53 + 71 53 টকা জমা আছিল আৰু 71 টকা জমা আহি গল কিমান হ'ব তোমাৰ এটা হ'ব 124 124 টকা ঠিক আছে গতিকে -18 ৰ যোগাত্মক বিপৰীত হল জানো -18 ৰ যোগাত্মক বিপৰীত কি হ'ব +18 হয় না নাই হয় গতিকে এটো হল জানো নহল -18 ৰ যোগাত্মক বিপৰীত 124 নহয় ঠিক আছে এনেকৈ লিখিব পাৰা যে যেহেতু -18 ৰ যোগাত্মক বিপৰীত
ঠিক আছে যোগাত্মক বিপৰীত কি নহয় 124 নহয় মনত ৰাখিবা হা 124 নহয় এটাকে কি হ'ব বাৰু এটাকে কি হ'ব উক্তিটো সত্য হ'ব নে অসত্য হ'ব অসত্য হ'ব লিখা এটাকে উক্তিটো অসত্য হৈ গ'ল ঠিক আছে এইটো লিখি লোৱা ক্লাছটো তুমি পজ কৰিবা ৰখাই লৈ মেথছখিনি কৰি ল'বা ধুনীয়াকৈ আৰু বুজি পাই আছেনে নাই ক'বা আৰু মোক ধুনীয়াকৈ হোৱাটছআপত বা ফোন কলত তুমি কৈ দিবা কিবা নোৱাৰিলে সুধিবা দেই মই আকৌ এবাৰ কৈ দিছোঁ ঠিক আছে নেক্সট কুৱেশ্যন চোৱা নেক্সট চাবা কি দিয়া আছে question yes aba -50 plus 11 equal 50 plus -11 এইটো একে আগৰটো দৰে এইটো দৰে ঠিক আছে c নম্বৰটো দৰে এইটো d নম্বৰটো সেম একে নিচিনা একদম একে নিচিনা কি হ'ব এটা চাবা আমাক কি দিয়া আছে -50 plus 11 হয় না -50 plus 11 equal 50 plus -11 ঠিক আছে 50 plus -11 এতিয়া চাবা কি হ'ব -50 এতিয়া চাবা -50 মানে কি 50 টকা ধাৰ হৈ আছিলে 11 টকা তুমি ধাৰ মাৰি দিলা আৰু কিমান টকা ধাৰ হৈ থাকিলে তোমাৰ হ'ব ইফালে 39 ঠিক আছে -39 জাস্ট অলপ আগতে তোমাক কি বুজাইছিলো যে এনেকে যদি এটা প্লাছত এটা মাইনাছত থাকে এইটোতো অবভিয়াছলি মাইনাছতে যাব কিন্তু ডাঙৰটোৰ আগত যি চিন থাকে সেইটোহে হ'ব ইয়াতে 50 ডাঙৰ নে 11 ডাঙৰ ইয়েছ 50 ডাঙৰ গতিকে 50 আগত কি চিন আছে মাইনাছ গতিকে আনসাৰ কি আহিব মাইনাছত আহিব এনেকেও বুজিব পাৰা নহলে এনেকেও বুজিব পাৰা যে 50 টকা ধাৰ হৈ আছিলে 11 টকা ধাৰ মাৰি দিলো কিমান টকা ধাৰ হৈ থাকিলে 39 টকা 39 ঠিক আছে ধাৰ মানে কি মাইনাছ ওকে এতিয়া চাবা 50 প্লাসে মাইনাসে কি হ'ব প্লাসে মাইনাসে হ'ব তোমাৰ মাইনাস ঠিক আছে প্লাসে মাইনাসে হ'ব -11 ঠিক আছে অৰ্থাৎ ইফালে আছে -39 এইফালেও সেম হৈ গ'ল তোমাৰ ঠিক আছে চাবা 50 ৰ পৰা 11 গলে কিমান থাকিব yes 39 এতিয়া চাবা -39 ৰ যোগাত্মক বিপৰীত 39 হ'ল নে নাই হল যোগাত্মক বিপৰীত মানে আমি পাইছো যে যিটো সংখ্যা থাকিব যদি সংখ্যাটো প্লাসত থাকে তাৰ বিপৰীত সেই সংখ্যাটো হ'ব কিন্তু মাইনাসত ওকে ওকে গতিকে এতিয়া আমি কি লিখিম যেহেতু -39 ৰ যোগাত্মক বিপৰীত যোগাত্মক বিপৰীত 39 এটাকে উক্তিটো সত্য ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা বঢ়িয়া এটা চাবা ইটো কি দিয়া আছে যদি a আৰু b যিকোনো অখণ্ড সংখ্যা তেন্তে a minus b ঠিক আছে a minus b equal a plus b চাবা একদম সহজ দেই এইবিলা একদম সহজ এতিয়া হ'ব তোমাৰ কিমান হ'ব yes একদম সহজ চাবা এতিয়া যদি a আৰু b যিকোনো অখণ্ড সংখ্যা মানে ধৰি ল'ব পৰা যিকোনো অখণ্ড সংখ্যা তেন্তে a minus b equal a plus b হয় নে নহয় হ'ব নে নহ'ব কৰি চাব লাগিব ঠিক আছে ওকে দিয়া আছে
দিয়া আছে মানে কি বাৰু ইংলিছত গিভেন ঠিক আছে দিয়া আছে a আৰু b দিয়া আছে a আৰু b যিকোনো অখণ্ড সংখ্যা হৈ গ'ল এতিয়া আমি সংখ্যাবিলাক ধৰি ল'ব লাগিব ঠিক আছে ধৰা হ'ল ঠিক আছে যদি a আৰু b যিকোনো অখণ্ড সংখ্যা হয় তেনেহ'লে a আৰু b মান আমি যিকোনো ল'ব পাৰিম নে নোৱাৰিম পাৰিম ইয়েছ গতিকে ধৰা হ'ল a ৰ মান আৰু b ৰ মান ঠিক আছে a ৰ মান কি ধৰিম বাৰু যেনিবা মই a ৰ মান ধৰিলোঁ কি ধৰিম 6 ঠিক আছে 6টো ধৰিলোঁ b ৰ মান যেনিবা ধৰিলোঁ মই 2 ধৰিলোঁ ঠিক আছে b ৰ মান কি ধৰিলোঁ 2 এতিয়া চাবা এতিয়াহে আহিব মেইন কথাখিনি এতিয়া চাবা আমাক কুৱেশ্যনত কি দিয়া আছে এতেকে প্ৰশ্ন মতে a minus b equal a plus b এতিয়া চাবা যে ব্ৰেকেটটো উঠাই দিয়া ঠিক আছে ব্ৰেকেট উঠালে কি হ'ব মাইনাছে কি হ'ব প্লাছ তোমাক মই আগতেই কৈছিলোঁ আৰম্ভণিতে যে মাইনাছে প্লাছ হয় প্লাছে প্লাছ হয় আৰু প্লাছৰ লগত যদি কিবা কাৰণত এবাৰ মাইনাছ আহি যায় তেতিয়াহ'লে কি হ'ব মাইনাছ আহি যাব ঠিক আছে মাইনাছ আহি যাব গতিকে a plus b হৈ গ'ল এইফালে কি হ'ব a plus b থাকিলে ঠিক আছে এতিয়া চাবা a ৰ মান কি ধৰিছোঁ আমি 6 প্লাছ b ৰ মান কি ধৰিছোঁ 2 বহাই দিয়া এইফালেও সেম a ৰ মান ধৰিছোঁ আমি 6 প্লাছ b ৰ মান হৈছে 2 বুজি পাই আছা ঠিক আছে স্পীডটো হোৱা নাই চাগে মানে যদি স্পীডত কৈছে তেতিয়াহ'লে তুমি মোক ক'বা ঠিক আছে এতিয়া চাবা 6 প্লাছ 2 কিমান হ'ব 8 এইফালে কিমান হ'ব 6 প্লাছ 2 8 একদম ইজি একেবাৰে সহজ ঠিক আছে এইফালেও 8 পালোঁ এইফালেও আমি 8 পালোঁ গতিকে উক্তিটো সত্য হ'ব নে নহ'ব এতেকে উক্তিটো সত্য বঢ়িয়া এটা নেক্সট কি দিয়া আছে চোৱা লাষ্টৰটো দিয়া আছে f টো যদি a ধনাত্মক অখণ্ড সংখ্যা তেন্তে 0 লেছ দেন a এতিয়া চাবা এইটো একদম ইজি যেনিবা মই ইয়াতে লিখি দিওঁ f ঠিক আছে f ইয়াতে মই লিখি দিলোঁ f এইটো কৰি ল'বা দেই অংকটো f এতিয়া চাবা যদি a ধনাত্মক অখণ্ড সংখ্যা তেন্তে এতিয়া চাবা মই তোমাক সংখ্যা ৰেখাত বুজাই দিছিলোঁ ঠিক আছে মই আকৌ এবাৰ আঁকি দিছোঁ বাৰু চোৱা 0 1 2 3 এনেকৈ ইনফিনিটিলৈকে গৈ থাকিব এইফালে -1 -2 এনেকৈও গৈ থাকিব ঠিক আছে এতিয়া চাবা আমাক সুধিছে যে যদি a ধনাত্মক অখণ্ড সংখ্যা হয় তেনেহ'লে 0তকৈ aটো ডাঙৰ হ'বনে নহ'ব এতিয়া চাবা 0তকৈ এইফালে যিমানে যাওঁ সেইফালে কি পাম সংখ্যাবিলাক ডাঙৰ পাম যদি a ৰ মান 1 ধৰোঁ তেতিয়াহ'লে 0তকৈ 1টো ডাঙৰ হ'বনে নহ'ব হ'ব 1 মানে 1 টকা হ'লেও জমা আছে ঠিক আছে বা কিবা এটা হ'লেও বস্তু আছে আৰু ঠিক আছে অ'কে গতিকে এইটো কি হ'ব একেবাৰে সহজ গতিকে যিহেতু এনেকৈ লিখা যিহেতু a ধনাত্মক অখণ্ড সংখ্যা যিহেতু a ধনাত্মক অখণ্ড সংখ্যা এতেকে ঠিক আছে এতেকে কি হ'ব আমাৰ 0 লেছ দেন a অৰ্থাৎ অখণ্ড সংখ্যা হ'লে কি হ'ব এইফালে গৈ থাকিব অৰ্থাৎ সংখ্যা ৰেখাৰ সোঁফালে আৰু সোঁফালে যিমানে যাবা সিমানে সংখ্যাবিলাক ডাঙৰেই পাবা ঠিক আছে গতিকে যিমানে যাবা সিমানে শূন্যতকৈ ডাঙৰবিলাক পাবা নে নাপাবা পাবা যিমানে যোৱা সিমানে ডাঙৰ পাবা গতিকে
0 লেছ দেন এ। উক্তিটো কি হ'ব, সত্য নে অসত্য? উক্তিটো হ'ব তোমাৰ সত্য। গতিকে উক্তিটো সত্য। ঠিক আছে, হৈ গ'ল। আজি আমাৰ হ'ব 1A। ঠিক আছে, আজি আমাৰ 1A কমপ্লিট হৈ গ'ল। গতিকে মই কিমান দূৰ তোমাক বুজাব পাৰিলোঁ নোৱাৰিলোঁ তুমি ক'বা সেইখিনি। ঠিক আছে, গতিকে মই যিমান পাৰোঁ সিমান মই ট্ৰাই কৰিছোঁ তোমাক বুজাবৰ কাৰণে সহজ ভাষা। গতিকে তুমি যদি কিবা বুজি পোৱাও নাই তেতিয়াহ'লে মোক জনাবা, মই আকৌ এবাৰ বুজাই দিম। মই এইটো বাৰে বাৰে ৰিপিট কৰি কৈছোঁ। ঠিক আছে, আৰু ভালকৈ পঢ়িবা। এইটোৱে মই এটা কথা ক'ম লাষ্টত, যে 9 দিনত অংক নতুন হৈ যায়। যদিও কথাষাৰ ধেমেলীয়া, কিন্তু এইটো একদম চিৰিয়াছ। যদি তুমি এসপ্তাহ 10 দিন 9 দিন যদি অংক এটা নালাৰা, নোচোৱা, নকৰা, ৰিভিজন নকৰা মেথছটো, তেতিয়াহ'লে সেই 9-10 দিন পিছত কিন্তু মেথছটো সম্পূৰ্ণ পাহৰি যাবা। এতিয়া আজি যিখিনি মই পঢ়ালোঁ এইখিনি কিন্তু 10 দিন পিছত পাহৰি যাবা, যদিহে তুমি ৰিভাইজ কৰি নাথাকা। ঠিক আছে, এই 1A মোৰ ফালৰ পৰা কমপ্লিট হৈ গ'ল, কিন্তু এতিয়াও তোমাৰ ফালৰ পৰা কমপ্লিট হোৱা নাই। কেনেকৈ কমপ্লিট হোৱা নাই জানানে? কাৰণ তুমি এইখিনি এতিয়া কৰিলাহে, আকৌ এবাৰ ৰিভাইজ কৰিব লাগিব। ঠিক আছে, 24 ঘণ্টাৰ ভিতৰত এবাৰ ৰিভাইজ কৰিবা, আকৌ 3 দিনৰ ভিতৰত এবাৰ ৰিভাইজ কৰিবা। তেনেকৈ ৰিভাইজ কৰি থাকিবা আৰু। বাৰু লাহে লাহে এইবিলাক কথা বুজাম। আজি চাগে ব'ৰো হৈছা, আমনিও পাইছা চাগে অলপমান। ঠিক আছে, লেকচাৰটো আজি অলপ দীঘলীয়া হ'ল চাগে, 1 ঘণ্টাৰ আশে পাশে হ'ব। বাৰু একো নাই, হ'ব দিয়া। ঠিক আছে, বাই বাই।